ইন্ধমাই বৰহতা হৈ বিৰিনা তাই ৰীল বনায়ো ভাল পায় দান দক্ষিণাবিলাক লৈ ল'বা শিকোৱাৰ আগতে নহয় তুমি আমাক বনাই এতিয়া আমি ৰীল বনাম হ'বনে একদম শিকাই দিবা তুমি Hello everyone, আজি আপোনালোকৰ কাৰণে আকৌ মই বিহুৱতী বুৱাৰীৰ অন্য এটা ভিডিও মই লৈ আনিছো কিন্তু আজি যেটো মই ভিডিও আপোনালোকৰ কাৰণে লৈ আনিছো এই ভিডিওটো হৈছে ইউনিক কাৰণ যিগৰাকী বিহুৱতী বুৱাৰী আজি বিহু মানে পৰিবেশন কৰিব আৰু সেই গৰাকী বুৱাৰী যে অকল বিহু নাচে তেনেকুৱা ধৰণৰ কথা নহয় এই গৰাকী বুৱাৰী হৈছে ৰিলছ ষ্টাৰ ইমানে ধুনীয়াকৈ ৰিলছ বনায় যে এই গৰাকী বুৱাৰী যি ৰিলছ আৰু সেই ৰিলছ বিলাকত দেখি ৰিম্পী দাস আৰু লগতে বিচাৰকৰ আখৰত থকা পংকজ ইন্টিও মানে খুদিবলৈ বাধ্য হ'ল যে আপুনি আপোনাৰ ৰিলছ বিলাকত কি ট্ৰিপছ ইউজ কৰে তাৰ মান সুন্দৰকৈ বিহু নাছিলে যে এই গৰাকী মানে বুৱাৰী বিচাৰকসকলেও মানে দাবী কৰিছে বিচাৰকসকলৰ লগতে তেখেতৰ স্বামীও মানে দাবী কৰিছে যে এগৰাকী বুৱাৰী ফাইনেললৈকে যাব আৰু যেতিয়া ফাইনেললৈকে যাব তেতিয়া তেওঁ স্বামী আহিব বৰ্তমান তেওঁ স্বামী কিয় অহা নাই এইখিনিও সকলোখিনি ক'লে আৰু লগতে ৰিম্পী দাস আৰু বিচাৰক ৰূপে থকা পংকজ ইন্টি কি ট্ৰিপছ দিলে সেইখিনিও আপোনালোকে এই ভিডিঅ'টোত গম পাব তেন্তে আহক আজি পলম নকৰি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো নাম ডাঙৰ পাৰৰে ইন্ধমাই বৰহতা হৈ বিৰিনা সতৰ দিন গলে ইন্ধমাই উৰাহাই উৰি চিৰিঙা হৈ বজাহাই দিয়া গগনা গগনাৰে অমিয়া গগনাৰে অমিয়া মাত গিৰিবগাদা পিকটি নাচি থকা নাচনি আমাৰ জীৱনলৈ চাই মাকন আমাৰ জীৱনলৈ চাই হাতে মেলি হালধি নলবা এদ চুলি মেলি নলবা তেল মাকন চুলি মেলি নলবি তেল
আলিয়ে মহেলা ভিতলে মইনা মহেলা ভিতলে মইনা পুৱাৰি পাকে নিনো গ'ল মাখি যদি বান্ধিছে মইনা গলি যদি ছিঙিলে মইনা গলি যদি ছিঙিলে মইনা মহেব নদিয়া হ'ল মহেব নদিয়া হ'ল বিতপি হয় ৰিম্পিবা মোৰ তোমাক একেবাৰে মনত আছে ধুনীয়া এজনী নাচনী উৰি উৰি নাচা ছোৱালীজনী ধন্যবাদ আজি ঘৰৰ পৰা কোনোবা আহিছেনে আজিও নাহিলে মানে মই আৰু হাজবেণ্ড অকলে থাকোঁ বঙাইগাঁৱত তাৰপিছত নাচাচোন পাছলৈকে হ'লে যাম আৰু বাৰু তেওঁ মানে আশাবাদী পিছৰ পৰ্যায়ত তোমাক চাব বিচাৰিছে আশা কৰিছে নহয় জানো সেইটো আশাটো ময়ো কৰোঁ বাৰু মই সকলোকে সুধি আছোঁ তোমাকো সুধিছোঁ এতিয়া তুমি গম পাইছা দ্বিতীয় পৰ্যায়লৈ উন্নীত হৈছা তুমি হয় কেনেকুৱা লাগিছে ভালেই লাগিছিলে হয় তেতিয়া তুমি বঙাইগাঁৱতে আছিলানে মই গুৱাহাটীতে আছিলোঁ মানে তুমি জানিছিলা আছিলোঁ আৰু কনফিডেঞ্চ আছিলে অলপমান ন আজি কেনেকুৱা নাচিছা ঠিকে আছে ন ভুল চুল হোৱা নাইতো এই বায়ে ক'ব নহয় বায়ে ক'ব ঠিকে আছে তেতিয়াহ'লে আমি বিচাৰকৰ ওচৰলৈ যাওঁ ঠিক আছে পৰহিবা আমাৰ এগৰাকী পৰিপাতি বিহুৱতী হয়নে সদায় বিতপি কেনেকৈ দেখি একদম পৰিপাতি ছোৱালীজনী ভাল লাগে এনেকৈ থাকা সদায় কিন্তু মানুহজন নহা কথাটো বৰ আচৰিত লাগিছে ন ৰিম্পী মানে ইহঁতৰ শিফ্টৰ ডিউটি হয় অফ ডে ফ্ৰাইডে থাকে অফ ডে ফ্ৰাইডে আমি যদি সম্ভৱ হয় যদি আগলৈকে যোৱা যদি ফাইনেললৈকে যোৱা তেতিয়া আমি মই অনুৰোধ জনাম এনবি নিজক যাতে শুক্ৰবাৰটোত পেলাই লয় আৰু ন নে শুক্ৰবাৰটোত পৰক বুলি যেন আশাবাদীটো হয়নে এটা আশাত আছে চাগে মোৰ মানুহজনী খুব ভাল নাচে মই জানোৱেই গতিকে ফাইনেলিষ্টত দেখা পামেই ফাইনেলৰ দিনাখন গতিকে মই সেইদিনাখন যাম তেখেতে ভাবি ল'ব পাৰে যে গোটেই সপ্তাহটোত কোনোবা এদিন শুকুৰবাৰ বুলি সোমবাৰটো হ'লেও সি শুকুৰবাৰ বুলি ভাবি আহিব পাৰে দেখিলা মোক কৈছে এইকেইদিন নাচা আৰু মই ফাইনেলতে যাওঁ মই কেনেকে গম পালে বাৰু কথাবিলাক মনৰ কথাবোৰ মই কেনেকে গম পাই যাম বাৰু জ্যোতিষী নেকি ময়ো হাত চাত দেখা নাই মোৰ ছিক্স চেন্সটো সাংঘাতিক ষ্ট্ৰং বহুতে কয় ছিক্স চেন্সটো মানে ষ্ট্ৰং দেখি মই নাজানো সেইটো মোৰ মুখৰ পৰা ওলাইছে হয়তো মই তেনেকে নিশ্চয় ভাবে সেইকাৰণেহে মই কথাটো ক'লো বাৰু যি কি নহওক হয়তো ইয়াত আহি পেলাই মানুহজনী হয়তো মোক দেখিলে নাৰ্ভাছো হ'ব পাৰে বুলি ভাবে হয়নে যে ফ্ৰী মাইণ্ড হৈ নাচক বহুতে তেনেকে ভাবেতো আৰু সন্মুখত ঘৰৰ মানুহজন বহি থাকিলে অকণমান এটা হেৰি ফিল লাগে হয়নে অকলে বেছি কমফৰ্ট পাওঁ কমফৰ্ট হে আছে মই তোমাৰ মনৰ কথাটো বুজি পাই গ'লো দেখিলা হা অকলে বেছি ভাল লাগে সেইকাৰণে তুমি লৈ অহা নাই আচলতে আপত্তিও কৰা নাই কোনোবাখিনিত চাগে আমাৰ বিতপিয়ে বাধা দিছে মানুহজনক আহিবলৈ হয়নে তেনেকুৱা এটা অনুমান হৈছে মোৰ বাৰু যি কি নহওক বিতপি ভাল হৈছে পৰিৱেশন সদায় ভাল কৰি আছে ইয়াৰ আগৰ খণ্ডটিটো ভাল হৈছিল এই খণ্ডটিটো ভাল হৈছে কিন্তু মই আৰু অলপ আশা কৰিছিলোঁ শেষৰ ফালে তোমাৰ ঘূৰণটো চাব লাগিছিল বিচাৰিছিলোঁ শেষৰ যিটো নাচনী উৰুৱা চেওটো দীঘলীয়া চাপৰটোত মই আৰু অকণমান যদি ঘূৰা যদি হ'লহেঁতেন হয়নে ভাগৰ লাগিলে নেকি মানে ভাগৰ লাগিলে কাৰণ আমি ভংগীমাসমূহতো মই দেখিলোৱে হয়নে চাপৰত দেখিলোঁ বা বিহু নামষাৰ গাঁৱতে ঢুলীয়াই গাঁৱতে দেখিছোঁ নহয় জানো গতিকে সেই ঘূৰণটো নাচনীগৰাকী যেনেকৈ ঘূৰে শেষৰ পাৰ্টটো একদম সেইটোত অকণমান অভাৱ ফিল এটা কৰিলোঁ পিছলৈ সেইটো মনত ৰাখিলে হৈ গ'ল
বাকী আৰু যোজনাটো আৰু অকণমান উন্নত মানৰ হোৱাটো বিচাৰিছোঁ মই দেই যোজনা আৰু বিহু নামফাকে হয় ঠিক আছে এইটো আমি সাধাৰণতে অতিকৈ চেনেহৰ মুগাৰে মোহৰা তাতোকৈ চেনেহৰ বাকু এইটো আমি একদম যেনেকৈ স্কুলত সৰু সৰু ল'ৰা ছোৱালী যায় ABCD শিকাওঁ ঠিক তেনেকৈ প্ৰথমবাৰ তেনেকৈ সেইটো শিকোৱা হয় হয়নে একো নাই হয় ভাল গাইছা কিন্তু আৰু বিহুৱতী বোৱাৰী বিহুৱতী বুলি যেতিয়া কয় আৰু অকণমান আৰু যেন অকণমান ক'ৰবাত বেছিকৈ বিচাৰোঁ হয়নে আৰু অকণমান যেন ক'ৰবাত লাগিছিল লাগে আৰু লাগে মানুহৰ তো এক্সপেক্টেশ্যনটো কেতিয়াও শেষ নহয় ন আৰু লাগে নহয় জানো ঠিক তেনেকুৱা সেই বিচাৰিছোঁ যদি পিছৰ পৰ্যায়লৈকে তুমি উত্তীৰ্ণ হোৱা তেতিয়াহ'লে আৰু উন্নত মানৰ যোজনা আৰু বিহু নাম ফাঁকি মই আশা কৰিলোঁ দেই আৰু ঘূৰণটো ঠিক আছে বহুত বহুত মৰম আৰু ধন্যবাদ তোমালৈ ঠিক আছে ধন্যবাদ বা দীপজ্যোতিতা বেয়া নাপাব কথা এটা কওঁ হয় কওক ফাৰ্ষ্ট ৰাউণ্ডত আপোনাৰ পৰিৱেশন দেখি বহুত ভাল লাগিছিলে হয় তেতিয়া মই ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা আশা কৰিছিলোঁ যে ছেকেণ্ড ৰাউণ্ডতো আৰু ধুমুহা দেখা পাম কিন্তু সেই ধুমুহাটো আজি মই দেখা নাপালোঁ আচলতে ধুমুহা আশা কৰি আছিলোঁ আজি বিটুপিয়ে আজি মঞ্চত ধুমুহা এটা আনিব কিন্তু কিবা এটা কাৰণত মই দেখা নাপালোঁ ধুমুহাটো বিহু ভাল হৈছে দেই মই বিহু বেয়া হোৱা বুলি কোৱা নাই পৰিৱেশনটো খুবেই ধুনীয়া হৈছে সকলো ফালৰ পৰাই কিন্তু ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা ছেকেণ্ড ৰাউণ্ডলৈ মই মানে ধুমুহা যিটো আশা কৰিছিলোঁ সেই ধুমুহাটো আজি নাপালোঁ সেই ধুমুহাটো আশা কৰিছোঁ পৰৱৰ্তী সময়ত আহিব আৰু গগনাৰ শেষৰ ফাললৈ অকণমান বাদনটো অলপ দুৰ্বল নিচিনা পৰিলক্ষিত হৈছে হয়তো ভাগৰ লাগিব পাৰে নাজানো কিবা এটা কাৰণত হয়নে বাৰু সেইখিনি চাই ল'লেই হ'ল যিহেতু আপুনি এগৰাকী ভাল নাচনী গতিকে বুজি পাইছে কথাখিনি খুব ধুনীয়াকৈ অনুশীলন কৰিব আৰু যুদ্ধলৈ ভালকৈ সাজু হৈ আহিব যাতে পৰৱৰ্তী সময়ত আমি আপোনাৰ নাচৰ ধুমুহাত আমিও কঁপি যাওঁ কাৰণ মই আজি আশা কৰি আছিলোঁ মই এই প্ৰতিযোগিতাখনত এতিয়ালৈকে থিয় হৈ পেলাই মই থাপৰি বজোৱাই নাই কোনো প্ৰতিযোগীৰ লগত মই ভাবিছিলোঁ আজি বিটুপিয়ে চাগে মোক থিয় কৰাই দিব মই ভাবি আছিলোঁ কিন্তু আজি মন নগ'ল আৰু পাছলৈ আশাটো ৰাখিলোঁ শুভেচ্ছা থাকিলে ঠিক আছে ছাৰ হয় ধন্যবাদ পংকজ নমস্কাৰ ছাৰ নমস্কাৰ নেক্সট ৰাউণ্ডত যাব বুলি মই আশাবাদী আৰু ভালকৈ প্ৰেক্টিছ কৰা ভাল হ'ব আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ ধন্যবাদ ছাৰ বিটপিয়ে খুব ভাল নাচে আপোনালোকে দেখিলে সকলোৱে নাজানে চাগে যে তাই ৰীল বনায়ো ভাল পায় ৰীল বনোৱাটো মোৰ কাৰণেতো খুব কঠিন মই একেবাৰে বেয়া ৰীল বনোৱাত তুমি যদি আমাক অকণমান শিকাই দিয়া মোক অলপ শিকাই দিয়া আমাৰ এইটো এপিছড শেষ হৈ লওক একেলগতে আপুনি মই আৰু পৰবিবা এটা এইটো ষ্টেজতে বনাম হ'ব আগতে দান দক্ষিণাবিলাক লৈ ল'বা শিকোৱাৰ আগতে তুমি আমাক দান বনাই দক্ষিণাবিলাক লৈ ল'লে ভাল ৰীল বনাই আমাক আকৌ দেখুৱাব লাগিব ন কেনেকৈ বনাই নহয় সেই দান দক্ষিণাবিলাক দিবি তাই শিকাব যেতিয়া গুৰু হিচাপেতো দিব লাগিব ন ৰীল কেনেকৈ বনায় পাণ তামোল হ'লেও 101 টকা হ'লেও দিব লাগিবতো মই আচলতে এনেই জেগা যেতিয়া যাওঁ মানে নতুন জেগা এটা ফুৰিবলৈ বা কিবা ব্লগিং কৰা মানে ডাইৰেক্ট ব্লগো নবনাওঁ এনেই জেগা ডোকা দেখিলে অলপ মন যায় এনেই ৰীল এটা বনাওচোন ভাল লাগিব পিছফালৰ জেগাটো নতুনেই পিছফালৰ বেকগ্ৰাউণ্ডটো নতুন আমাৰ মঞ্চখনো চাই তোমাৰ কেনেকুৱা লাগিছে আমাৰ মঞ্চখন চাই ভাবি আছিলো পৰবিবা মই আৰু ৰিম্পী ভাই ৰীলছ এটা বনাম ঠিক আছে তেনেহ'লে আমি পৰৱৰ্তী পৰ্যায়ত তোমাক যেতিয়া লগ পাম তেতিয়া আমি ৰীল বনাম হ'বনে একদম শিকাই দিবা তো মোক ঠিক আছে তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল চৰাইজ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টোৰ বিষয়ে যদি কিবা মন্তব্য দিব বিচাৰে সেয়াও আপোনালোকে কমেণ্ট কৰি জনাব লগতে আৰু এটা কথা এইগৰাকী বিহুৱতী বোৱাৰী ৰিলছ যদি আপোনালোকে কোনোবাই দেখা পাইছে প্লিজ মোক কমেণ্ট কৰি জনাব আৰু লিংকটো শ্বেয়াৰ কৰিবলৈ মানে অনুৰোধ জনাইছো সকলোকে কাৰণ ময়ো চাবলৈ বিচাৰিছো এগৰাকী ৰিল ষ্টাৰ বিহুৱতীৰ মানে ৰিলছ চাবলৈ বিচাৰিছো চ' ঠিক আছে ৰাজ আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছো আজিলৈ বাই বাই